আমাৰো দেখুৱাই অশান্তি লাগিছে, হয়তো ৰাইজৰো এইটো কথা শুনি অশান্তি লাগিছে কিমান আৰু মূল্যৰ সামগ্ৰীৰ দাম বৃদ্ধি হ'ব। কিন্তু এইটো সময়ত এইটোৱে সত্য। মই প্ৰথমতে আপোনাক এখন কাগজ দেখুৱাই ল'ব বিচাৰোঁ। এইখন হৈছে এই ষ্টেটমেণ্টখন দিছিলে কমিশ্যনাৰে, আৰু এইখন হৈছে ফুড এণ্ড চিভিল ছাপ্লাইছৰ যিখন কনজিউমাৰ এফেয়াৰ্ছৰ যিখন এখন কাগজ হয়। আৰু ইয়াত কাগজখনত আপোনাৰ সম্পূৰ্ণৰূপে এটা কথা উল্লেখ আছে। আপোনাক যদি দেখুৱাওঁ, অকণমান যদি সতীৰ্থ ভিডিঅ' জালি যদি আপোনাক দিব্যজ্যোতি বনিয়াই দেখুৱায়, তেতিয়াহ'লে আপোনালোকে দেখিব ইয়াত আপুনি একেটা বছৰতে অৰ্থাৎ 2024 চনৰ এপ্ৰিল মাহৰ যদি আপুনি আলুৰ মূল্যটো দেখে, তেতিয়াহ'লে আপুনি দেখিব 1792 টকা হৈছিলে এপ্ৰিল মাহত, আৰু এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰতে কিন্তু প্ৰতিবেগ আলুৰ দাম বৃদ্ধি হৈ পেলাই হ'লগৈ 2802 টকা, অৰ্থাৎ 43% আলুৰ দাম বৃদ্ধি হৈছে। আৰু একেটা সময়তে যদি আপুনি পিঁয়াজৰ কথা কয়, এপ্ৰিল মাহত যদি আছিলে পিঁয়াজৰ দাম 2169 টকা, একেটা সময়তে কিন্তু জুলাই মাহলৈ হ'লগৈ 3960 টকা, অৰ্থাৎ 58% বৃদ্ধি হৈছে। গতিকে এই যি হাৰত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, অৰ্থাৎ আলু পিঁয়াজৰ যি মূল্য বৃদ্ধি হৈছে, এই আলু পিঁয়াজৰ মূল্য বৃদ্ধি হোৱাৰ লগতে একেটা সময়তে কিন্তু চাউলৰো মূল্য বৃদ্ধি হৈছে, আৰু বিভিন্ন ধৰণৰ যিসমূহ শাক পাচলিৰ কথাই কওক, বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী সকলোৰে কিন্তু একেটা সময়তে দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ প্ৰকৃত কাৰণ কি, অৰ্থাৎ কোনেও যদি নাজানে তাৰ ভিতৰতো কিন্তু বহুত এনেকুৱা ধৰণৰ কাৰণ আছে যে ইয়াৰ প্ৰধান আৰু মূল কাৰণ হ'ল ফেঞ্চি বজাৰ বা এইসমূহ যিসমূহ হোলচেল দোকানৰ পৰা যিসমূহ ছাপ্লাই যায়, এই হোলচেল দোকানসমূহত কিন্তু মাজতে এনেকুৱা ধৰণৰ কৰে, তেওঁলোকে গোটেই বস্তুসমূহ মজুত কৰি পেলাই সংকটৰ এটা অৱস্থা দেখুৱাব বিচাৰে, আৰু তাৰ পাছতে কি কৰে, তেওঁলোকে নিৰ্ধাৰিত দামত অৰ্থাৎ অত্যাধিক দাম বৃদ্ধি কৰি পেলাই তেওঁলোকে আকৌ বস্তুখিনি এৰি দিয়ে। আৰু এই যিদৰে তেওঁলোকে সামগ্ৰীসমূহ সঞ্চয় কৰি পেলাই এটা সংকটৰ অৱস্থা দেখুৱাবলৈ বিচাৰে যে কোনো ধৰণৰ বস্তু অহা নাই, বাহিৰৰ পৰা অহা নাই ছাপ্লাই, তেনেকুৱা এটা অৱস্থা দেখুৱাই যিদৰে দাম বৃদ্ধি কৰে, ইও কিন্তু এনেদৰে ছাপ্লাই দোকানসমূহত দাম বৃদ্ধি হোৱাৰ মূল কাৰণ। আৰু ছাপ্লাই দোকানসমূহৰ পৰা গৈ এই হোলচেল দোকানসমূহৰ পৰা গৈ যেতিয়া খুচুৰা বজাৰ পাইগৈ, খুচুৰা বজাৰ পোৱাৰ পিছত কিন্তু আৰু 10-15 টকা বৃদ্ধি হয়, অৰ্থাৎ ইয়াৰ পাছতেই কিন্তু জনতাৰ মূৰত এটা মাধমাৰ পৰা দেখিবলৈ পোৱা যায়। মই এতিয়া যিখন আপোনালোকক এখন আলুৰ গুদামৰ বাহিৰত উপস্থিত আছোঁ, ফেঞ্চি বজাৰ স্থিত এই আলু গুদামৰ বাহিৰত মই যদি অকণমান ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰোঁ, আৰু মই যদি অকণমান দাদাৰ লগত কথা পাতিব পাৰোঁ, তেতিয়াহ'লে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আলুৰটো দাম আগতকৈ বহুত বৃদ্ধি হৈছে। এতিয়া আলুৰ দাম অলপ কমতি হৈছে আগৰ পৰা, অলপ আগত আৰু বেছি আছিল। যেতিয়া বেংগল বৰ্ডাৰ বন্ধ আছিল তেতিয়া অলপ বেছি আছিল, তেতিয়া দাম কমিছে। এতিয়া পিঁয়াজৰ আগৰ পৰা অলপ দাম বাঢ়িছে। পিঁয়াজৰ কিমান হয় এতিয়া? এতিয়া আপোনাৰ হোৱাইট পিঁয়াজ যোনটো আছে এইটো 47 চলি আছে, আৰু ৰঙা 4700 কুইণ্টেল চলি আছে, আৰু আপোনাৰ ৰঙা পিঁয়াজ মানে 52ৰ পৰা 55লৈ চলি আছে, 5200ৰ পৰা 55লৈ চলি আছে। কোৱালিটিৰ ওপৰত দাম আছে। হয়, এনেদৰে এতিয়া কিন্তু দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে। মই আপোনাক যিটো কথা অকণমান আগতে কৈছিলোঁ যে এপ্ৰিল মাহৰ পৰা জুলাই মাহৰ ভিতৰত 2169 টকা আৰু 3960 টকা, আৰু এতিয়া দাদাই কৈছে যে এতিয়া যিহেতু ছেপ্টেম্বৰ মাহ চলি আছে, আৰু এতিয়া কিন্তু আপোনাৰ অত্যাধিক দাম বৃদ্ধি হৈ পেলাই সেয়া 5200ৰ পৰা, অৰ্থাৎ বগা পিঁয়াজটোৰ দাম যদি একেটা সময়তে 4900 হৈছে, কিন্তু তাৰ বিপৰীতে আপুনি যদি কয় ৰঙা পিঁয়াজৰ দাম বৰ্তমান সময়ত কিন্তু 5000ৰ পৰা 5500 টকালৈকে পাইছেগৈ প্ৰতি কুইণ্টেল পিঁয়াজৰ দাম। গতিকে এই ধৰণৰ যি বৃদ্ধি হৈছে, ইয়াৰ আঁৰত দাদা কি থাকিব পাৰে? এতিয়া নতুন পিঁয়াজ অহা কথা আছিল, কিন্তু পিছত অলপ বৰষুণ হৈ গৈছে, তো সেইকাৰণে নতুন পিঁয়াজ আহিব পৰা নাই। তো আগত যোনটো ষ্টকত যোনে মানুহবিলাক ৰাখিছে, কিন্তু অলপ চান্স লৈ আছে। এতিয়া চাওক, নতুন পিঁয়াজ আহিলে বজাৰ কমিব এতিয়া, আৰু নাফেডৰ গভৰ্ণমেণ্টৰ পিঁয়াজ আহিব অলপ 10 দিন পিছত, তেতিয়া বজাৰ অলপ ডাউন হ'ব। আৰু ফেঞ্চি বজাৰত মাজে মাজে এটা অভিযোগ শুনা যায়, ৰাইজৰ মুখতো এটা কথা জানিব পৰা যায় যে ইয়াত এটা মানে আপোনালোকে গুদামত সঞ্চয় কৰি পেলাই বা কোনো তেনেকুৱা ধৰণৰ চক্ৰান্ত কোনো চিণ্ডিকেট এটা চলাই আছে যে সঞ্চয় কৰি পেলাই তেওঁলোকে এটা আৰ্টিফিচিয়েল দাম বৃদ্ধি কৰে, আৰু তেওঁলোকে বস্তুৰ নাটনি দেখুৱাই পেলাই সেই আৰ্টিফিচিয়েল দাম বৃদ্ধিটো কৰে, যাৰ পাছতে বস্তুৰ এনেদৰে অত্যাধিক দাম বৃদ্ধি হয়। এইটো সঁচা কথা নেকি? ফলছ নিউজ, এইটো ফলছ নিউজ হয়। ইয়াতে এইবিলাক ষ্টক কৰা বস্তুৱেই নাই, ইয়াতে চব পচি যাব মাল, আৰু এইবিলাক দাম বেছি আছে, মানুহ ষ্টক কৰিলে পচি গ'লে বহুত লোকচান হৈ যাব। এয়াই হৈছে এখন হোলচেল দোকানৰ আলু আৰু পিঁয়াজৰ এখন হোলচেল দোকানৰ ফেঞ্চি বজাৰৰ এজন দোকানীৰ মন্তব্য। তেওঁ ইতিমধ্যে কৈছে যে পিঁয়াজৰ আৰু আলুৰ কি ধৰণে অত্যাধিক দাম বৃদ্ধি হৈছে। পিঁয়াজৰটো আকাশলংঘী দাম বৃদ্ধি বুলি ক'ব লাগিব, কাৰণ 4500ৰ পৰা 5000 টকা, 5200, 5300 টকা হৈছেগৈ। কিন্তু এইসমূহ নিয়ন্ত্ৰণ কৰাত, এনেদৰে যি দাম বৃদ্ধি হৈছে এই দাম বৃদ্ধি কিন্তু নিয়ন্ত্ৰণ কৰাত
সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে খাদ্যমন্ত্ৰী ৰঞ্জিত দাস আৰু তেওঁ প্ৰকৃততে কি কৰি আছে এই গোটেই বিষয়টোক লৈ পেলাই ৰাইজক 1500 টকাৰ যদি অৰুণোদয় দি পেলাই এনেদৰে যদি বাকী অন্যান্য খাদ্য সামগ্ৰীসমূহৰ দাম বৃদ্ধি হয় তেতিয়াহ'লে ৰাইজে কিদৰে খাদ্য গ্ৰহণ কৰিব তেওঁলোকৰ যি পেটৰ তাৰণাৰ কথা তাৰ তেওঁলোকে যিদৰে এনেধৰণৰ যি আকাশলংঘী দাম বৃদ্ধিয়ে তেওঁলোকক যিধৰণে জুৰুলা কৰি পেলাইছে অৰ্থাৎ বানে ধোৱা অসমৰ পিছত অসমত নানান ধৰণৰ পৰিস্থিতি অৰ্থনৈতিক অচলা অৱস্থা প্ৰতিখন গাঁৱৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান সময়ত ভাল নহয় তেনেকুৱা এটা পৰিস্থিতি যদি এই ধৰণৰ অত্যাধিক দাম বৃদ্ধি হয় তেতিয়াহ'লে কি ধৰণৰ এটা জটিল সমস্যাৰ মাজত এটি খাদ্য সামগ্ৰীৰ যে দাম বৃদ্ধি এটা জটিল সমস্যাৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত সেইটো কথা কিন্তু এই মুহূৰ্তত স্পষ্ট মই যদি আৰু অকণমান ৰাইজৰ মাজত যদি অকণমান কথা পাতিবলৈ চেষ্টা কৰোঁ দাদা আপুনি ইয়াৰে নেকি খাদ্য সামগ্ৰীৰ অত্যাধিক দাম বৃদ্ধি হৈছে আলু বা পিঁয়াজৰ কথাই কওক কি ক'ব আমাৰ দৰে গৰীব মানুহ চলাটো খুব টান হৈ পৰিছে অত্যন্ত দাম কোনোমতে তাৰমানে যিখিনি নাখলি নহয় সেইখিনি খাব লগা পৰিস্থিতি পৰিছে বৰ্তমান আৰু এটা অভিযোগ আছে ফেঞ্চি বজাৰত এটা আৰ্টিফিচিয়েলভাৱে তেওঁলোকে এটা দাম বৃদ্ধি কৰে তেওঁলোকে বস্তুখিনি মজুত ৰাখে আৰু যেতিয়াই আপোনাৰ মাৰ্কেটত বস্তুখিনি কমি যায় বা আলুৰ কথাই কওক পিঁয়াজৰ কথাই কওক যেতিয়া নাটনি হয় তেওঁলোকে এটা উচিত মূল্যত তেওঁলোকে বস্তুখিনি ছাপ্লাই কৰে কি কয় কথাটো হৈছে মানে সেইবিলাক শুনা কথা আৰু কথাটো সিমান বোধহয় সঁচাই হ'ব আপোনালোকেও শুনিছোঁ সেনেকুৱা কথা এতিয়া আপোনালোকে আলু আৰু পিঁয়াজ কিমান পাৰ কেজি কিমানকৈ দি পেলাই খাব লাগে মই গম নাপাওঁ এয়াই হৈছে ৰাইজৰ ক্ষোভ ৰাইজেও এটা কথা কৈছে যে ফেঞ্চি বজাৰ বা এইসমূহ যিবোৰ ছাপ্লাই দোকান আছে হোলচেলৰ দোকান আছে আৰু এই হোলচেলৰ দোকানসমূহে অত্যাধিক দাম বৃদ্ধি কৰে আৰু তেওঁলোকে এটা আৰ্টিফিচিয়েল নাটনি দেখুৱাই পেলাই এই গোটেই দাম বৃদ্ধিটো কৰাৰ এটা অভিযোগ আছে দাদা মই যে অকণমান আপোনাৰ লগত কথা পাতোঁ আলুৰ এতিয়া দাম কিমান হৈ আছে আলু আৰু পিঁয়াজৰ आलू बंगाल आलू आपका है 22.5-23 बंगाल आलू पर केजी 22.5-23 22.5-23 और 22 और आगरा है आपका 28-29 प्याज सफ़ेद प्याज है 47-48 लाल प्याज 50 से कम এয়াই হৈছে দাম অৰ্থাৎ পিঁয়াজে যদি একেটা সময়তে কয় হাফ চেঞ্চুৰী মাৰিছেই আৰু আলুৰো ঠিক একেদৰে দাম বৃদ্ধি হৈছে আৰু এনেধৰণে যি দাম বৃদ্ধি হৈছে এই দাম বৃদ্ধি হোৱাৰ ফলত ইতিমধ্যে ইয়াত এটা কথা কৈছে যে আলু ইয়াৰ পৰা 30 টকা বা 22 টকা বা 23 টকা যদিও ছাপ্লাই হয় কিন্তু এই হোলচেল দোকানসমূহৰ পৰা গৈ যেতিয়া খুচুৰা ব্যৱসায়ীৰ ওচৰত পাইগৈ তেতিয়া কিন্তু আৰু 10-15 টকা বৃদ্ধি হয় আমি ইয়াতে বহুকেইখন ডাঙৰ আলু বা পিঁয়াজৰ এনেধৰণে হোলচেলৰ দোকান আছে মই এই হোলচেলৰ দোকানখিনিৰ লগত যদি অকণমান কথা পাতোঁ দাদা মই অকণমান আপোনাৰ লগত কথা পাতি চাব বিচাৰোঁ আলু আৰু পিঁয়াজৰ কিমান দাম বৃদ্ধি হৈছে জানে নেকি নাই মই নাজানো গাড়ীত খুলি লওক হয় মই অকণমান ভিতৰলৈ আহিবলৈ চেষ্টা কৰিম দাদা আলু আৰু পিঁয়াজৰ কিমান দাম বৃদ্ধি আলু 22.5 টকা আছে পিঁয়াজৰ লৈ দাম আছে আমাৰ পিঁয়াজি আছে এইটো আপোনাৰ 40 টকা বিক্ৰী কৰি আছোঁ 48 পিঁয়াজৰ আগতকৈ দাম বৃদ্ধি হ'ল আগতে যে আছে আপোনাৰ 4500 4600 40 যেরকম আছে তেরকম আজও তো লাল পেঁয়াজি আছে শুনিছোঁ কি 5500 টাকা বিক্রি হৈ আছে এইটো তাতে দাম বঢ়িছে কাৰণ যাতে যাৰ পৰা আহে তাৰ পৰা নাচিক তাতে দাম বঢ়িছে সেইকাৰণে নাই একো নাই এটা কথা কৈছে যে নাচিকত দাম বৃদ্ধি হৈছে আলু আৰু পিঁয়াজৰ যাৰ ফলত এতিয়া ইয়াতো এনেদৰে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে প্ৰকৃততে এই কিন্তু মূল্য বৃদ্ধি এনেদৰে যি অভাৱনীয় হাৰত মূল্য বৃদ্ধি হৈছে প্ৰতিবিধ সামগ্ৰীৰ আলুৰ কথাই কওক পিঁয়াজৰ কথাই কওক দালিৰ কথাই কওক চাউলৰ কথাই কওক এই কিন্তু দাম বৃদ্ধিয়ে প্ৰকৃততে কিন্তু জুৰুলা কৰিছে কেৱল মাত্ৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহকে নহয় নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহ উচ্চ মধ্যবিত্ত শ্ৰেণীৰ মানুহ আনকি গাঁৱৰ মই যি এটা কথা কৈছোঁ যে গাঁৱৰ যি সময়ত অৰ্থনীতি ভাগি থানবান হৈ আছে তেনেকুৱা এটা পৰিস্থিতিত গাঁৱৰ মানুহে 1500 টকা অৰুণোদয়ৰ বিনিময়ত বা একেটা সময়তে বিনামূলীয়া চাউলৰ বিপৰীতে বাকী যিসমূহ খাদ্য সামগ্ৰী তেওঁলোকে বজাৰ কৰি আনে সেই খাদ্য সামগ্ৰীসমূহৰ যি অত্যাধিক দাম বৃদ্ধি হৈছে এই অত্যাধিক দাম বৃদ্ধিয়ে কিন্তু গাঁৱৰ মানুহৰ পৰা ধৰি নগৰৰ মানুহলৈকে সকলোকে কিন্তু তেওঁলোকৰ যি জনজীৱন সেই জনজীৱনত এটা বিৰূপ প্ৰভাৱ পেলাইছে আৰু অত্যাধিক এই দাম বৃদ্ধিয়ে কিন্তু এক প্ৰকাৰে সকলোকে জুৰুলা কৰা দেখিবলৈ পোৱা গৈছে বাপৰি মই এই মুহূৰ্তত আপোনালোকক দেখুৱাই আছোঁ এই গোটেই পৰিৱেশটো এই যি দাম বৃদ্ধি এই দাম বৃদ্ধিৰো যে এটা
পৰিপ্ৰেক্ষিততে ডাঙৰ সমস্যা এই সমস্যাটো ৰাইজেও ব্যতিব্যস্ত হৈছে আমিও দেখুৱাই ব্যতিব্যস্ত হৈছোঁ কিন্তু কোনো ধৰণৰ এই যি সামগ্ৰী বা এই যিসমূহ আমি সদায় প্ৰয়োজনীয় যিসমূহ আমি ব্যৱহাৰ কৰি থকা খাদ্য সামগ্ৰী এই খাদ্য সামগ্ৰীৰ কিন্তু অভাৱনীয় দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমানলৈকে সক্ষম হোৱা নাই চৰকাৰ নিয়ন্ত্ৰণ কৰিবলৈ বৰ্তমানলৈকে সক্ষম হোৱা নাই খাদ্যমন্ত্ৰী ৰঞ্জিত দাস আৰু এই যি অভাৱনীয় দাম বৃদ্ধি এই অভাৱনীয় দাম বৃদ্ধিয়ে কিন্তু অনাগত দিনলৈ যে ৰাইজক জুৰুলা কৰি থাকিব আৰু এটা কথা কৈছোৱে যে আলু আৰু পিঁয়াজে অতি কম দিনৰ ভিতৰতে যে সেঞ্চুৰী মাৰিব সেই কথাটো কিন্তু এই মুহূৰ্তত নিশ্চিত হৈ পৰিছে ঠিক আছে আমি সম্পৰ্কক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ সম্পৰ্কে বজাৰৰ পৰা পৰিৱেশটো আমাক এই মুহূৰ্তত দেখুৱালে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ